জুবিনৰ লগত ষড়যন্ত্ৰ জুবিনক হত্যা কৰা অৱশেষত মুখ খুলিছে জুবিন শোকত বাউল হৈ পৰা গৰিমা শইকীয়া। এতিয়া মই জানিব বিচাৰো আচলতে প্ৰকৃততে ঘটনাটো কি হৈছিল আৰু কিয় এনেকুৱা হ'ব লগা হ'ল এনে এজন ব্যক্তিৰ লগত। জুবিনৰ মৃত্যুৰ বাবে সিদ্ধাৰ্থ শৰ্মা শেখৰ গোস্বামী সহ সতীৰ্থৰ ওপৰত প্ৰথমবাৰলৈ প্ৰশ্ন তুলিলে গৰিমাই। জুবিনে খোৱাৰ পৰা কিয় তুলি নিয়া হ'ল? কিয় সাঁতুৰিবলৈ যোৱা জুবিনক বাধা দিয়া নহ'ল? জুবিনৰ বাবে জুই পানীৰ ওচৰলৈ যোৱাটো মানা কৰা আছে। কথাটো সিদ্ধাৰ্থই জানে, জানিও কিয় বাধা দিয়ে? কিয় গৰিমাই দৰৱ দি পঠিওৱাৰ পিছতো সিদ্ধাৰ্থই দুদিন দৰৱ নোখোৱাকৈ ৰাখিলে? বিশ্বাস কৰিছিলোঁ যে জুবিনক আমাৰ অনুপস্থিতিত সেইখিনি কেয়াৰ ল'ব, কিন্তু সেই কেয়াৰখিনি দেখা নগ'ল। কিয় লাইফ জেকেট নিপিন্ধাকৈ পানীত নামিবলৈ দিয়া? জুবিনে শুই ভাল পায়, কিয় প্ৰয়োজনীয় সময়খিনি শুবলৈ দিয়া নহ'ল? আদ্য শ্ৰাদ্ধ সম্পন্ন হোৱাৰ পিছতে জুবিন হত্যাৰ ন্যায় বিচাৰি এনে বহু প্ৰশ্ন তুলিলে জুবিন পত্নী গৰিমা শইকীয়াক। যিখিনি ভিডিঅ' এতিয়া ওলাই আছে সেই মুহূৰ্তখিনিত অকণমান যত্ন ল'ব নোৱাৰিলে, অকণমান মৰম কৰিব নোৱাৰিলে নে? তেওঁ আঁতৰাই অনাটো একো ডাঙৰ কথা নাছিল পানীৰ পৰা। সেইখিনি কিয় নকৰিলে মোৰ মানে কথাটো বুজি নাপাওঁ মই। লাইফ জেকেট তেওঁ নিপিন্ধো বুলি যদি নিজেও ভাবিছে, তেনেকৈ যাবলৈ দিয়াটো এটা কথা হ'ল নেকি? সেইটো মানে মানুহে কেনেকৈ কৰিব পাৰে? দ পানীত সাঁতুৰিবলৈ বা তেওঁ ভাগৰি যোৱালৈকে সাঁতুৰিবলৈ আমি কেতিয়াও তেনেকৈ নিদিওঁ। সেইকণ যত্ন, সেইকণ অকণমান চকু দিলেই হৈ যায় জুবিনক। ইমান কঠিন একোৱেই নহয়। ইমান নেগলিজেঞ্চ কেনেকৈ পাব পাৰে তেওঁৰ দৰে এজন ব্যক্তিয়ে? গতিকে সেইখিনি উত্তৰ আমাকো লাগিব, সেই ন্যায় আমাকো লাগিব। যি স্থানলৈ জুবিনক নিয়া হৈছিল সেই ঠাইলৈ স্থানীয় লোক নাযায়। কিয় তেনেকুৱা স্থানলৈহে লৈ গৈছিল তাক লৈও এতিয়া সন্দেহৰ প্ৰশ্ন তুলিছে গৰিমা। এতিয়া মই নিজে ইণ্টাৰনেটত মই বহুত পঢ়ি চাইছোঁ যে লেজাৰাছ আইলেণ্ড আচলতে আগৰ ছিংগাপুৰৰ এখন কোৱাৰেণ্টাইন আৰু যিবোৰ মহামাৰী হৈছিল সেইসকল ৰোগীৰ কাৰণে সেইটো কোৱাৰেণ্টাইন স্পট আছিল আৰু তাত চিমেট্ৰি হিচাপে ইউজ কৰা হৈছিল। মই জনামতে কোনো তাৰ লোকেল লোকসকলে তাত কেতিয়াও এনজয় কৰিবলৈ নাযায়। আগতেও বহুত ঘটনা হৈছে আৰু তাত কি কাৰণে মানুহ এনেকৈ ডুবি যায়, হেৰাই যায়, মৃত্যু হয় তাৰ কোনো কাৰণ নোলায়। সদায় ড্ৰাউনিং বুলি এটা ৰিপৰ্ট আহে। তেনেকুৱা এখন মিষ্টেৰিয়াছ জেগালৈ জুবিনক কিয় নিব লগা হৈছিল? ৰং তামচা ফূৰ্তিৰ কোনো কথা নাছিল। জুবিনে শুই ভাল পায়, দিনটো তেওঁ শুই থাকিবলৈ দিলে শুয়ে থাকিলেহেঁতেন। তেওঁক উঠাই লৈ যোৱাৰ কোনো কথাই নাছিল। জুবিনক হেৰুৱাই সমগ্ৰ অসম আজি শোকাচন্ন। সমগ্ৰ অসমে ন্যায় বিচাৰি লগাইছে হুলস্থুল। কিন্তু তাৰ পিছতো গৰিমা আছিল মৌন। গৰিমাৰ মৌনতাক লৈ উত্থাপিত হৈছিল বিভিন্ন প্ৰশ্নৰ। কিন্তু জুবিন শোকত ভাঙি পৰা গৰিমাই মানসিকভাৱে সন্তুলিত হ'বলৈ সময় লৈছিল। জুবিনৰ দেহাৱসানৰ পিছত পাৰম্পৰিক কৰ্মখিনি সম্পন্ন কৰিয়ে জুবিনৰ ন্যায় বিচাৰক লৈ প্ৰশ্ন তুলিছে এতিয়া গৰিমাৰ মতে ইয়তত থকা প্ৰত্যেকজন জুবিনৰ মৃত্যুৰ বাবে দায়ী। সেই মুহূৰ্তটো দেখা গৈছে তাত যিসকল উপস্থিত আছিল, সিদ্ধাৰ্থই হওক, শেখৰে হওক বা তাত উপস্থিত যিসকল অসম এছ'চিয়েশ্যনৰ যিকেইজন মেম্বাৰ আছিল, তেওঁলোকে জুবিনৰ কোনো সেই একদম ভাগৰুৱা অৱস্থাটো তেওঁক আচলতে আঁতৰাই আনিব লাগিছিল। সেই সময়ত তেওঁক পানীত নামিবলৈ দিয়াৰ কোনো কথা নাছিল। জুবিনক ছিংগাপুৰলৈ মাতি নিয়া শ্যাম কানুক লৈ প্ৰশ্ন আনিলে গৰিমা। মই শ্যাম কানু মহন্তৰ কথা একো ক'বই নিবিচাৰোঁ, কাৰণ শ্যাম কানু মহন্তই কিয় লৈ গ'ল, তাত গৈ পেলাই এজন বন্ধু বুলিয়ে অকল জুবিনৰ দৰে এজন ব্যক্তিক, এটা সত্তাক, এজন শিল্পীক কেনেদৰে ৰাখিব বিচাৰিছিলে সেইটো কথা মই একো বুজিয়ে নাপালোঁ। না কোনো মেডিকেল এছিষ্টেঞ্চ আছিল, না কোনো ছিকিউৰিটি আছিল, না তেওঁৰ প্ৰতি বিশেষ কিবা এটা মানে থকাৰ, তেওঁৰ খোৱাৰ, তেওঁৰ যত্নৰ কাৰণে কিবা এটা বিশেষ কিবা ব্যৱস্থা কৰা হৈছিল বুলিও মোৰ সন্দেহ আছে সেইবোৰ কথাত। আৰু একো কৰা নাছিল আচলতে। জুবিনে উপাৰ্জন কৰা টকা পইচাৰ হিচাপ গৰিমাই ৰখা নাছিল। কিন্তু ন্যায় বিচাৰৰ প্ৰয়োজনত এতিয়া সকলো জানিব লাগিব বুলি মন্তব্য কৰিছে গৰিমাই। জুবিনে আচলতে সকলোকে বিশ্বাস কৰিছিল। জুবিনে ইমানেই বিশ্বাস কৰে সকলোকে যে তেওঁৰ প্ৰফেচনেল কামত মোক কেতিয়াও সোমাবলৈ দিয়া নাছিল। মই ইমানখিনিও নাজানো জুবিনে কিমান মানে ৰেমিউনাৰেশ্যন লৈ কিবা এটা অনুষ্ঠান কৰে বা তেওঁৰ এগ্ৰিমেণ্ট কেনেকৈ হয়, এই গোটেই কথাবোৰ মোৰ একোৱেই জ্ঞান নাই। মই এতিয়া লাহে লাহে মই আনৰ পৰা শুনিছোঁ, জানিব লাগিব, শিকিব লাগিব সকলো কথা। শোকা বিগত জুৰুলা হৈ পৰা গৰিমাই ক'লে, মোৰ কাষত এজন ঈশ্বৰ আছিল।
তেওঁ এজন ঈশ্বৰ পুৰুষ আছিল মইহে চাগে অকল মানে আমি চাগে ভাবিছিলোঁ এজন মানৱ মোৰ স্বামী হৈ আছে পৰিয়ালৰ এজন হৈ আছে এজন শিল্পী হৈ আছে কিন্তু তেওঁ এজন এতিয়া ঈশ্বৰ পুৰুষ মই জানো মোৰ প্ৰতিটো খোজ বাট মোক তেওঁ পোহৰাই লৈ যাব মই সদায় তেওঁকে প্ৰাৰ্থনা কৰোঁ জুবিনে নিজকে বাঘ বুলি কৈছিল গৰিমাকো বাঘিনী হ'বলৈ শিকাইছিল জুবিনক ন্যায় প্ৰদানৰ বাবে তেওঁ শক্তিশালী হ'ব লাগিব বুলি ক'লে গৰিমা শইকীয়া মোক আগতে কয় বাঘৰ যেতিয়া পত্নী হৈছা তুমি বাঘিনী হ'ব লাগিব আৰু তুমি চাবা তোমাক সকলোৱে এনেকৈ মৰম দি ৰাখিব মই এতিয়া ৰৈ থাকোঁতে যেতিয়া ইমান লোক আহে প্ৰতিটো খুঁটাত তেওঁৰ ফটো লগাই থোৱা আছে আৰু প্ৰতিখন ফটোৰ পৰা তেওঁ মোক চাইছে যেন কৈ আছে আকৌ এনেকৈ লাগে মই কৈছিলোঁ নহয় তোমাক আগতে চোৱা এতিয়া ইমান মানুহ আহিছে জুবিনৰ আধৰুৱা সপোন পূৰণ কৰিবলৈ চেষ্টা কৰিম বুলিও জনালে পত্নী গৰিমা শইকীয়াই তেওঁতো সকলো সপোন মই কৰিবলৈ চেষ্টা কৰিম কিন্তু মোক কিমান সময় লাগিব কেনেকৈ পাৰিম মই নাজানো আদ্য শ্ৰাদ্ধৰ দিনটোতে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ এনেদৰে মৌনতা ভংগ কৰি সৰব হৈ পৰিল গৰিমা গাৰ্গ গৰিমা শইকীয়াই অৱতাৰণা কৰা প্ৰশ্নৰ উত্তৰ এতিয়া তদন্তত পোহৰলৈ আহে নে নাহে সেয়াই হ'ব আটাইতকৈ গুৰুত্বপূৰ্ণ হিৰক জ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট